Hello my dear brothers and sisters, welcome to Osmia Digital. Today class 9 or chapter 4 to আলোচনা কৰিছিলো হয়নে আমি আগৰ ভিডিওটোত এই চেপ্টাৰটো আলোচনা কৰাৰ লগতে আমি অনুশীলনী 4.1 টো কৰিলো হয়নে আজি আমি এইটো ভিডিওত অনুশীলনী 4.2 টো কৰিম আহাজন আমি আজি ভিডিওটো আৰম্ভ কৰো এতিয়া অনুশীলনী 4.1 ৰ কুৱেশ্যনটো কি দিছে চোৱাচোন তলত দিয়া সম্ভাৱ্য উত্তৰকিটাৰ মাজৰ কোনটো সত্য আৰু কিয় ইয়াত বাছি উলিয়াব কৈছে ইয়াৰ মানে যেটো কুৱেশ্যন দিছে y = 3x + 5 সমীকৰণটো কি হৈছে এটা অদ্বিতীয় সমাধান আছে মাত্ৰ দুটা সমাধান আছে অসীম সংখ্যক সমাধান আছে ইয়াত তিনিটা অপচন দিয়া আছে আৰু যেটো অপচন কাৰেক্ট হ'ব সেই অপচনটো কিয় হয় সেই কাৰণটো আমি কি কৰিব লাগিব লিখিব লাগিব হয়নে এতিয়া চোৱাচোন এটোটা কি হয় সমীকৰণ হয় হয়নে যিকোনো আমি যেহেতু এটো কিহৰ বিষয়ে আলোচনা কৰি আছিলো এটো পাতত দুটা চলকযুক্ত ৰৈখিক সমীকৰণ হয়নে যিকোনো দুটা চলকযুক্ত ৰৈখিক সমীকৰণৰ কেটা সমাধান থাকে অসীম সংখ্যক সমাধান থাকে হয়নে আমি যেহেতু ইতিমধ্যে আলোচনা কৰিলোৱে যদি তোমালোকে আগৰ ভিডিওটো চালা তেনে হলে তোমালোকৰ মনত থাকিব অসীম সংখ্যক সমাধান সেই অপচনটো আছে নে চোৱাচোন ফাৰ্স্ট এটা ফাৰ্স্টটো কি আছে এটা অদ্বিতীয় সমাধান আছে দ্বিতীয়টো কি আছে মাত্ৰ দুটা সমাধান আছে ও 3 নম্বৰ কুৱেশ্যনটো 3 নম্বৰ অপচনটো হ'ব হয়নে অসীম সংখ্যক সমাধান আছে কিমান নম্বৰ অপচনটো অসীম সংখ্যক সমাধান আছে 3 নম্বৰটো গতিকে ইয়াৰ অপচনটো কি হ'ব অসীম সংখ্যক সমাধান আছে এতিয়া চোৱাচোন এতিয়া সুধিছে এতিয়াতো আমি গম পালো যে ইয়াৰ যিকোনো দুটা চলকযুক্ত ৰৈখিক সমীকৰণত কিমান সংখ্যক সমাধান থাকিব অসীম সংখ্যক সমাধান থাকিব কিন্তু অসীম সংখ্যক সমাধান কিয় থাকিব হেতু কাৰণটো লিখিব কৈছে এতিয়া তোমালোকে কাৰণটো লিখিবাচোন যেতিয়া আমি x ৰ যিকোনো মান এটা বহাই দিও x ৰ মান এটা বহাও তেতিয়া কি পাই যাও x ৰ মানটো বহোৱাৰ লগে কি মান কাৰ মানটো পাই যাও y মানটো পাই যাও আৰু y মানটা যদি ধৰি লও তেতিয়া আমি কাৰ মানটো পাই যাও x ৰ মানটো পাই যাও তেনেদৰে কি হয় আমি নতুন নতুন নাম্বাৰ পাই গৈ থাকো হয়নে যেটো আমি শেষ কৰিব নোৱাৰো কাউন্টিং কৰি বুলি হেকানে কি হয় অসীম সংখ্যক সমাধান আছে কাৰণটো তোমালোকে লিখিবা যে কাৰণটো তোমালোকে লিখিবা x ৰ প্ৰতিটো মানৰ বাবে x ৰ প্ৰতিটো মানৰ বাবে y ৰ মান পোৱা যায় আৰু y প্ৰতিটো মানৰ বাবে আৰু কি হয় y প্ৰতিটো মানৰ বাবে কাৰ মান পোৱা যায় x ৰ মান পোৱা যায় এটোই 1 নম্বৰ কোৱেশ্যনটো আনসাৰ হ'ব একেবাৰে সহজ কোৱেশ্যন হয়নে এতিয়া আমি নেক্সট কোৱেশ্যনটো কৰো আহাচোন এতিয়া আমি 2 নম্বৰ কোৱেশ্যনটো কৰো আহাচোন কি দিছে 2 নম্বৰ কোৱেশ্যনটো তলৰ প্ৰতিটো সমীকৰণেৰে চাৰিটাকৈ সমাধান দিয়া কৈছে ইয়াত সমীকৰণ দিয়া আছে এই সমীকৰণটো কি এটা সমাধান উলিয়াব গৈছে চাৰিটা সমাধান উলিয়াব গৈছে আহাচোন আমি এতিয়া সমাধান উলিয়াও চাৰিটা সমাধান আমি x আৰু y লৈ লও হয়নে x আৰু y চাৰিটা গৈছে 2 3 4 এতিয়া চোৱা আমি যদি y এই 2x টো যদি আমি লেফট সাইডৰ পৰা যদি ৰাইট সাইডলৈ যাও তেতিয়া কিমান হৈ যাব 7 - 2x হয়নে যদি আমি x টো যদি 0 লও তেতিয়া কি হ'ব চোৱাচোন x = যদি 0 হয় y = 7 - 2 into কি হ'ব 0 হয়নে 7 - 2 শূন্য কিমান হ'ব শূন্য গতিকে y মানটো কিমান পাম আমি যদি x টো যদি 0 হয় তেতিয়া আমি y টো কিমান পাম 7 হয়নে এতিয়া চাওচোন এতিয়া আমি x ৰ মানটো যদি আমি -1 লও তেতিয়া কি হ'ব চোৱাচোন y = 7 - 2 into -1 হয়নে y = 7 কি minus কি হ'ব plus
আৰু 2 গুণ কিমান হ'ব 2 y ইকুৱেল টু কিমান হ'ব 2 প্লাস 7 কিমান হ'ব 9 হয়নে যদি আমি x টো যদি -1 লওঁ তেতিয়া y টো কিমান পাম আমি 9 হয়নে এতিয়া x টো যদি আমি -2 লওঁ তেতিয়া আমি y টো কি পাম তোমালোকে ইয়াত যিকোনো সংখ্যা লব পাৰে যেটো সহজ পোৱা বুজি পাছানে মই যিকিটা আনসাৰ পাইছো হেকিটা তোমালোকে পাব বুলি তেনেকুৱা একো কথা নহয় জাস্ট কেটা সমাধান উলিয়াব কৈছে চাৰিটা সমাধান উলিয়াব কৈছে হয়নে -2 আছে আমি সহজ কিটা লওঁচোন চাৰিটা কৈছে হয়নে 0 ললো -1 ললো হয়নে আমি +1 টো লৈ চাওঁচোন তেতিয়া কিমান নো পাও x টো যদি +1 হয় তেতিয়া কিমান পাম আমি y ইকুৱেল টু 7 - 2 into 1 হয়নে y equal to 7 minus 2 গুণ 2 হয়নে হাতৰ পৰা 2 গলে কিমান হ'ব 5 গতিকে x টো যদি আমি +1 লওঁ তেতিয়া আমি y টো কিমান পাম 5 হয়নে এতিয়া আমি x টো যদি এতিয়া আমি কোনটো সংখ্যা লম তোমালোকে কোৱাচোন আমি নেক্সট 2 টো লৈ লৈছো হয়নে x equal to 2 হলে y equal to কিমান হ'ব 7 minus 2 into 2 এতিয়া সোয়া 7 2 গুণ কিমান হ'ব 4 হয়নে আৰু হাতৰ পৰা যদি 4 বিয়োগ কৰো তেতিয়া কিমান হ'ব 3 এতিয়া সোয়া x টো যদি আমি 2 ৰাখো তেতিয়া আমি y টো কিমান পাম 3 এতিয়া আমি চাৰিটা সমাধান উলিয়াই দেখুৱালো হয়নে 2 1 টো কৰি দেখুৱালো হয়নে তোমালোকে এটো ভালদৰে লিখি লোৱা আৰু যদি তোমালোকে যদি এটো বুজি পোৱা বা অসুবিধা পোৱা তেনে হলে কমেন্ট সেকশনত জনাবা আমাৰ পুনৰ এবাৰ তোমালোকক মই নেক্সট ভিডিঅত বুজাই দিম বুজি পাছানে এতিয়া আমি নেক্সট কোৱেশ্চনটো কৰো আহাচোন এতিয়া আমি 2 নম্বৰ কোৱেশ্চনটো কৰো আহাচোন সমাধান y equal to 9 আৰু এটো plus pi x আছে হয়নে এটো ৰাইট সাইডে গলে মানে কি হ'ব -5x এতিয়া আমি x ৰ মানটো x আৰু y লৈ লওঁ হয়নে x আৰু y 1 2 3 4 চাৰিটা সমাধান উলিয়াব লাগে আমি প্ৰথম x টো কি লওঁ 0 লৈ লৈছো আমি একেবাৰে সৰু সংখ্যা কিটা লওঁ হয়নে তেতিয়া আমাৰ কি হয় আমাক জাস্ট সমাধান চাৰিটাহে উলিয়াব গৈছে হয়নে আমি যিমান সৰু সংখ্যাৰে আমি মানটো লম হিমানে আমাৰ ম্যাথটো কৰিবলৈ কি হ'ব সহজ হ'ব হয়নে এতিয়া আমি প্ৰথম 0 লওঁ হাচোন x টো তেতিয়া কি হ'ব চোৱাচোন y equal to 9 minus pi into x ৰ মানটো কিমান আছে 0 হয়নে কিমান হ'ব 9 minus pi লগত যদি 0 পূৰণ কৰো তেতিয়া কি হ'ব 0 হৈ যাব আমি 0 লগত যিমান ডাঙৰ সংখ্যা বা যিকোনো সংখ্যাই আমি পূৰণ কৰো তেতিয়া কি হ'ব 0 এ হ'ব হয়নে গতিকে আমি যদি x টো যদি 0 লওঁ তেতিয়া আমি y টো কিমান পাম 9 এতিয়া আমি x equal to 1 লওঁ আহাচোন +1 y equal to কিমান হ'ব 9 minus pi into x ৰ মানটো কিমান হ'ব 1 হয়নে গতিকে y মানটো কিমান পাম 9 minus pi যেতিয়া আমি x ৰ মানটো কিমান লম 1 তেতিয়া y মানটো কিমান পাম 9 minus pi এতিয়া আমি কি লওঁ আমি -1 টো লওঁ আহাচোন x equal to -1 যদি লওঁ তেতিয়া কি হ'ব চোৱাচোন y equal to 9 minus pi minus 1 y equal to কিমান হ'ব 9 minus minus কি হ'ব প্লাস হ'ব আৰু কি হ'ব পাই লগত যদি 1 পূৰণ কৰো তেতিয়া কিমান হ'ব পাই হ'ব হয়নে মাইনাস x টো যদি আমি -1 লওঁ তেতিয়া y টো কিমান পাম আমি 9 plus pi হয়নে এতিয়া x equal to যদি 2 হয় তেতিয়া কি হ'ব চোৱাচোন y equal to 9 minus pi x হয়নে 9 minus pi into x ৰ মানটো কিমান হ'ব 2
এতিয়া এটো কিমান হৈ যাব 9 minus 2 লগত যদি পাই পূৰণ কৰো তেতিয়া কিমান হ'ব 2 পাই হয়নে গতিকে যেতিয়া আমি x টো যদি 2 হয় তেতিয়া আমি y মানটো কিমান পাম 9 minus 2 পাই আশা কৰো সকলোৱে ইমানলৈকে বুজি পালা এতিয়া তোমালোকে লিখিবা এটাকে সমীকৰণটো সমাধান হ'ব কেটা সমাধান কৈছে চাৰিটা সমাধান মানে সমীকৰণটো চাৰিটা সমাধান হ'ব মই ফাৰ্স্ট কোৱেশ্চনটো নিলিখিলো তোমালোকে এটো লিখি লবা এটাকে সমীকৰণটো চাৰিটা সমাধান হ'ব কি পাইছো 0,9 1,9 minus pi আৰু -1,9 plus pi আৰু 9 minus 2 pi আশা কৰো সকলোৱে 2 নম্বৰ কোৱেশ্চনটো বুজি পালা এতিয়া আমি নেক্সট ইয়াৰ 3 নম্বৰ কোৱেশ্চনটো কৰো আহাচোন এতিয়া আমি 3 নম্বৰ কোৱেশ্চনটো কৰো আহাচোন কি দিছে x কিমান দিয়া আছে 4y হয়নে এতিয়া আমি এটো সমাধান কৰো আহাচোন আমি প্ৰথম লৈ লওঁ x আৰু y হয়নে x y এটা সমাধান কৰিব আছে 2 3 4 মানে আমি ইয়াত y মানটো লওঁ তেতিয়া যদি y মানটো যদি আমি 0 লওঁ তেতিয়া কি হ'ব x 4 into 0 হয়নে 4 লগত যদি আমি 0 পূৰণ কৰো তেতিয়া কিমান হ'ব 0 এ হ'ব যদি আমি y টো যদি 0 লওঁ তেতিয়া x টো কি হ'ব 0 হ'ব যদি আমি y টো যদি 1 লওঁ তেতিয়া কি হ'ব চোৱাচোন x 4 into y মানটো কিমান আছে 1 আছে হয়নে গতিকে 4 গুণ 4 যদি y টো যদি আমি 1 লওঁ তেতিয়া x টো কিমান হ'ব 4 এতিয়া আমি y টো যদি -1 লওঁ তেতিয়া কি হ'ব চোৱাচোন x কি হ'ব 4 into -1 হয়নে -4 -1 -4 এতিয়া y যদি +2 হয় তেতিয়া কি হ'ব চোৱাচোন 4 into y মানটো কিমান আছে 2 4 দুগুণ কিমান হ'ব 8 হয়নে এতিয়া চোৱা যদি y টো যদি 2 হয় তেতিয়া x টো আমি কিমান পাম 8 আমি চাৰিটা সমাধান পাই গলো হয়নে এটাকে সমীকৰণটোৰ চাৰিটা সমাধান হ'ব কি পাইছো আমি সমাধান কিটা 0,0 4,1 আৰু -1, -4 আৰু 8,2 আশা কৰো সকলোৱে 2 নম্বৰ কোৱেশ্চন কিটা বুজি পালা এতিয়া আমি কোৱেশ্চন 3 টো কৰো আহাচোন এতিয়া 3 নম্বৰ কোৱেশ্চনটো কি দিছে চোৱাচোন তলত কোন কিটা ক্ৰমিক যুগল x - 2y = 4 সমাধান হয় আৰু কোন কিটা নহয় পৰীক্ষা কৰিব দিছে এতিয়া চোৱাচোন 1 নম্বৰ কোৱেশ্চনটো কি দিছে 0,2 এতিয়া আমাৰ সমীকৰণটো কি দিছে x - 2y = কিমান আছে 4 যেতিয়া লেফট হ্যান্ড সাইড আৰু রাইট হ্যান্ড সাইড দুইটাতে কি আহিব ইকুৱেল আহিব তেতিয়া সমীকৰণটো কি হ'ব সমাধান হ'ব আৰু দুইটা সাইডে যদি ইকুৱেল নাহে তেতিয়া কি হয় সমীকৰণটো সমাধান নহব হয়নে এটা কৰি চাও আহাচোন x ৰ মানটো কিমান দি আছে 0 দি আছে আৰু 2 into y মানটো কিমান দি আছে 2 হয়নে 4 এতিয়া 0 to 0 এ 0 হ'ব হয়নে 2 দুগুণ কিমান হ'ব 4 -4 = 4 লেফট হ্যান্ড সাইড ইকুৱেল টু রাইট হ্যান্ড সাইড আহিছে নে নাই অহা গতিকে নট ইকুৱেল টু 0 লিখিবা যে এনেকে তোমালোকে লিখিবা 0,2 উক্ত সমীকৰণটো সমাধান
নহয় x minus 2y equal to কি হয় 4 হয় মানে এটা 2 number 2 কৰো আহাচোন x ৰ মানটো কিমান দি আছে 2 আৰু 2 into y মানটো কিমান দি আছে 0 equal to কিমান হয় 4 2 into 2 minus 2 লগত যদি হৰণ পূৰণ কৰো কিমান হ'ব 0 এ হ'ব equal to কিমান হ'ব 4 2 not equal to 4 মানে দুই left hand side আৰু right hand side দুইটাতে কি আছে not equal আছে মানে এটাকে 2,0 উক্ত সমীকৰণটো কি নহয় 2,0 উক্ত সমীকৰণটো কি নহয় সমীকৰণটোৰ সমাধান নহয় আশা কৰো সকলোৱে 2 নম্বৰ কোৱেশ্চন লাগে বুজি পালা এতিয়া আমি নেক্সট কোৱেশ্চন কিটা কৰো হাসুন হেদি আমি 3 নম্বৰ কোৱেশ্চন কৰো হাসুন কি দি আছে 4,0 হয়নে সমীকৰণটো কি আছিল x - 2y = 4 হয়নে এতিয়া আমি বহাই চাওঁচোন x ৰ মানটো কিমান আছে 4 আৰু 2 into y মানটো কিমান আছে 0 = 4 4 2 ৰ লগত যদি আমি 0 টো পূৰণ কৰো তেতিয়া কিমান হ'ব 0 = কিমান হৈ যাব 4 এটাকে লেফট হ্যান্ড সাইড = কি আছে রাইট হ্যান্ড সাইড হয়নে এটাকে 4,0 উক্ত সমীকৰণটো কি হ'ব সমাধান উক্ত সমীকৰণটোৰ সমাধান হয় এতিয়া চাইনিব কোৱেশ্চনটো চোৱাচোন x - 2y = 4 হয়নে x to কিমান দি আছে √2 - 2 into 4 √2 = কিমান আছে 4 হয়নে এতিয়া চোৱাচোন √2 4 দুগুণ কিমান হ'ব 8 √2 = 4 এটা ইয়াৰ √2 আছে ইয়াত √2 আছে 8টা ইয়াত √2 আছে ইয়াত এটা আছে হয়নে 8টাৰ পৰা যদি এটা ৰুট যায়গে তেতিয়া কিমান হৈ যাব -7 √2 = 4 left hand side not equal to right hand side is হয়নে এটাকে √2, 4 √2 সমীকৰণটো কি নহয় সমাধান নহয় সমীকৰণটোৰ সমাধান নহয় এতিয়া আৰু এটা কোৱেশ্চন আছে ইয়াৰ এটো কৰোৱা আছন 5 নম্বৰ কোৱেশ্চনটো এতিয়া 5 নম্বৰ কোৱেশ্চনটো চোৱাচোন এতিয়া সমীকৰণটো লিখিলো আমি x - 2y = 4 এটা চোৱা x ৰ মানটো কি আছিল 1 দি আছে আৰু y মানটো কি দি আছে 1 দি আছে হয়নে এতিয়া চোৱা 1 - 2 এগুণ কিমান হ'ব 2 = 4 1 - 2 আছে -2 পৰা 1 মাইনাস কৰিলে কিমান হ'ব -1 = 4 not equal to কিমান হ'ব left hand side not equal to কি হ'ব right hand side হয়নে এটাকে 1,1 উক্ত সমীকৰণটোৰ সমাধান নহয় হয়নে এতিয়া আমি কোৱেশ্চন নম্বৰ 4 টো কৰোৱা আছুন কোৱেশ্চন নম্বৰ 4 টো কি দিছে চোৱাচোন যদি x = 2 আৰু y = 1 সমীকৰণ 2x + 3y = k এটা কি হয় সমাধান হয় তেন্তে k এর মান নিৰ্ণয় কৰিব দিছে যেহেতু x = 2 আৰু y = 1 এটো কি হয় এই সমীকৰণটো এটা সমাধান হয়
তেতিয়া হলে মানে আমাক কাৰ মান উলিয়াব লাগে k মানটো উলিয়াব লাগে একেবাৰে সহজ কুৱেশ্যন হয় এতিয়া আমি প্ৰথমে সমীকৰণটো লিখি লওঁ আসুন 2x + 3y = কিমান হ'ব k হয়নে 2 into 2 x মানটো কিমান আছিল 2 plus 3 into 1 = কিমান হ'ব k হয়নে 2 দুগুণ কিমান হ'ব 4 plus 3 গুণ 3 3 আৰু 4 যোগ কৰিলে মানে কিমান হ'ব 7 এতেকে আমি k মানটো কিমান পালো 7 হয়নে এতেকে আমি k মানটো নিৰ্ণয় কৰি দেখুৱা হ'ল এই তোমালোকে এনেকৈ লিখিব পাৰা এতেকে k মানটো হ'ব কিমান হ'ব 7 হয়নে অনুশীলনী 4.2 টো ইমানতে সামৰণি হৈছে যদি আমি আজি আমি যিমান বিলাক আলোচনা কৰিলো এই ভিডিওটোত তোমালোকে যদি তাত যদি কনফিউজ থাকে তেনে হলে কমেন্টত জনাবা মই তোমালোকৰ কমেন্টবিলাক চাই মিলে নেক্সট ভিডিও তোমালোকৰ প্ৰবলেমবিলাক সলভ কৰিবলৈ চেষ্টা কৰিম যদি তোমালোকে ভিডিওটো ভাল পালা তেনে হলে লাইক কমেন্ট শেয়াৰ আৰু চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা